ইতিমধ্যে গহপুৰত গৈ উপস্থিত হৈছেগৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। গহপুৰত শহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভূমিপূজন কাৰ্যসূচী সম্পন্ন কৰিছে। আমি আপোনালোকক দেখুৱাইছো। এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে সংগ প্ৰদান কৰিছে। তাৰ সমান্তৰালকৈ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সংগ প্ৰদান কৰিছে। এয়া ভূমিপূজন কাৰ্যসূচী ইতিমধ্যে সম্পন্ন কৰিছে। অমৃত কলহৰ যি মাটি লৈ যোৱা হৈছিল সেই ভূমিপূজনৰ বাবে অমৃত কলহৰ মাটি ইতিমধ্যে এয়া দিয়া হৈছে আৰু অমৃত কলহৰ মাটি দিয়াৰ লগে লগে ভূমিপূজন কাৰ্যসূচী সম্পন্ন হৈছে। এতিয়া শিলান্যাস কাৰ্যসূচী সম্পন্ন কৰিব কেইটামান মুহূৰ্তৰ পিছত। আমি এয়া দেখুৱাইছো অমৃত কলহৰ মাটি এয়া ভূমিপূজন কাৰ্যসূচীত ব্যৱহাৰ কৰা হৈছে। যি অমৃত উদ্যান নিৰ্মাণৰ বাবে সেই অমৃত কলহৰ মাটি সংগ্ৰহ কৰি দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল। তাৰ বাকী যিসমূহ অমৃত কলহৰ মাটি ৰৈ গৈছিল সেইখিনি কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখা হৈছিল। তাৰ পিছত এয়া অমৃত কলহৰ যি মাটি সেই মাটি ইতিমধ্যে ভূমিপূজনত ব্যৱহাৰ কৰা হৈছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। এয়া অমৃত কলহৰ মাটি ইতিমধ্যে ভূমিপূজন কাৰ্যসূচীত ব্যৱহাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এয়া ভূমিপূজন কাৰ্যসূচী সম্পন্ন কৰিছে। এখন আগশাৰীৰ আৰু আধুনিক বিশ্ববিদ্যালয়ৰ স্থাপনৰ পৰিকল্পনাৰে এয়া ভূমিপূজন কাৰ্যসূচী সম্পন্ন হৈছে গহপুৰত। এয়া অমৃত কলহৰ মাটি দিয়া হৈছে ভূমিপূজনত। 415 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই কনকলতা বৰুৱা বিশ্ববিদ্যালয় আৰু কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় 731 বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব। আৰু এয়া আজি ভূমিপূজন কাৰ্যসূচীৰ বাবে ইতিমধ্যে উপস্থিত হোৱা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেখেতে এয়া ভূমিপূজন সম্পন্ন কৰিছে। এয়া শিলান্যাস কাৰ্যসূচী সম্পন্ন কৰাৰ মুহূৰ্তৰ দৃশ্য দেখুৱাইছো। এয়া আৰু মাত্ৰ 1-2 ছেকেণ্ডৰ ভিতৰত এয়া শিলান্যাস কাৰ্যসূচীও সম্পন্ন কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে। এয়া গহপুৰৰ পৰা আমি পোনপটীয়াকৈ আপোনালোকক ভিজুৱেলছ দেখুৱাই গৈছোঁ। ইতিমধ্যে এয়া শিলান্যাসো সম্পূৰ্ণ হৈছে। এয়া শিলান্যাস কাৰ্যসূচী সম্পন্ন কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পিছতেই সভা আৰম্ভ হ'ব। আমি সেয়াও আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। এয়া প্ৰথমে ভূমিপূজন, তাৰ পিছত শিলান্যাস কাৰ্যসূচী সম্পন্ন কৰিছে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। লগত মুখ্যমন্ত্ৰীগৰাকীয়ে সংগ প্ৰদান কৰিছে আৰু উপস্থিত আছে গহপুৰৰ বিধায়কগৰাকীৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, কেইবাগৰাকীও সেই উত্তৰ অসমৰ কেইবাটাও সমষ্টিৰ বিধায়ক সকলোবোৰ উপস্থিত আছে। তেওঁলোকৰ উপস্থিতিত এয়া কাৰ্যসূচী সম্পন্ন হৈছে। প্ৰথমে ভূমিপূজন, য'ত অমৃত কলহৰ মাটি ব্যৱহাৰ কৰা হৈছে আৰু তাৰ পিছতেই শিলান্যাস কাৰ্যসূচী, সেই শিলান্যাসো ইতিমধ্যে সম্পন্ন কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। আমি দৃশ্যাংশবোৰ আপোনালোকক দেখুৱাই আছোঁ। ইতিমধ্যে সেই কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ মেণ্টৰ হিচাপে নিযুক্তি দিয়া হৈছে আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে কাম কাজ আৰম্ভ হোৱাৰ লগে লগেই অন্যান্য লোকসকলকো তাত নিযুক্তি প্ৰদান কৰা হ'ব। আৰু 731 বিঘা ভূমিত যিহেতু এই ৰাজ্যিক বিশ্ববিদ্যালয়খন স্থাপন কৰা হ'ব, এই ৰাজ্যিক বিশ্ববিদ্যালয়খনৰ 415 কোটি টকা ব্যয় কৰি যিহেতু নিৰ্মাণ কাৰ্য চলিব, গতিকে এই ৰাজ্যিক বিশ্ববিদ্যালয়খন এখন অতি উন্নত মানদণ্ডৰ আৰু আধুনিক বিশ্ববিদ্যালয় হ'ব বুলি জানিব পৰা গৈছে। বা সেইদৰে নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। তাৰ দৃশ্যাংশবোৰ আপোনালোকক আমি দেখুৱাই আছোঁ। এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ভূমিপূজন কাৰ্যসূচীৰ পূৰ্বে এইদৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ সৈতে বাৰ্তালাপ কৰিছে আৰু ভূমিপূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত শিলান্যাস কাৰ্যসূচীও সম্পন্ন কৰা হৈছে।
কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভূমিপূজন আৰু শিলান্যাস সম্পন্ন হোৱাৰ পিছত এই মুহূৰ্তত তাত সভা আৰম্ভ হোৱাৰ বাবে আগবাঢ়িছে আমি তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাইছোঁ ধন্যবাদ নমস্কাৰ শ্ৰদ্ধেয় সুধীবৃন্দ আজি ক্ষন্তেক পূৰ্বে অসমৰ স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ সোঁৱৰণত গহপুৰৰ ভোলাগুৰিত প্ৰতিষ্ঠা কৰিবলৈ লোৱা শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক আমি আপোনালোকক এয়া কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ যি ভূমিপূজন আৰু শিলান্যাস কাৰ্যসূচী তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ ইতিমধ্যে তাত সভা আৰম্ভ হৈছে